ডিয়াৰ ষ্টুডেণ্ট সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাই আজিৰ এই ভিডিঅ'টোত মই সদ্য অনুষ্ঠিত হৈ থকা ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সাম 2024-25ৰ জেনেৰেল সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কোৱেশ্চন পেপাৰখন হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ আৰু এই ভিডিঅ'টোত মই বেসিক্যালি এমসিকিউখিনি ডিসকাস কৰিম। ইয়াৰ পূৰ্বেও মই ইংলিছ, মেথছ, আছামিছৰ সমাধানৰ কোৱেশ্চন পেপাৰ তোমালোকলৈ আগবঢ়াইছিলোঁ। যদি চোৱা নাই ভিডিঅ' মই চাবা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। তো আহা তেতিয়াহ'লে আৰু আমি সময় নষ্ট নকৰি কোৱেশ্চন পেপাৰখন ডিসকাস কৰোঁ। ইয়াত তোমালোকে দেখা পাইছা সেকশন 8 মুঠ 45টা এমসিকিউ দিছে, যেটো কোৱেশ্চন পেপাৰ নিউ প্যাটাৰ্ন। তো ফাৰ্স্ট কোৱেশ্চনটো দিছে এটা সন্মিলিত ৰাসায়নিক বিক্ৰিয়াৰ তলৰ কোনটো সূত্ৰ মানি চলে। তো ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি, ভৰৰ ৰক্ষণশীলতা। অৰ্থাৎ এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই সদায় ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো মানি চলে। 2 নম্বৰ কোৱেশ্চনটোত আমাক এটা ৰাসায়নিক সমীকৰণ দি দিছে আৰু এই সমীকৰণটোৰ ক্ষেত্ৰত 4টা উক্তি দিছে। তাৰ ভিতৰত কোনকিটা উক্তি সত্য আমি বাছিব লাগে। প্ৰথমটোত দিছে লেড বিজাৰিত হৈছে, এটো সত্য কাৰণ লেড অক্সাইডৰ পৰা অক্সিজেনটো আঁতৰি গৈছে। 2 নম্বৰটোত দিছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, এটো অসত্য। 3 নম্বৰত দিছে কাৰ্বন জাৰিত হৈছে, এটো সত্য কাৰণ কাৰ্বনে অক্সিজেন লাভ কৰিছে, কাৰ্বন ডাই অক্সাইড গঠিত হৈছে। আৰু 4 নম্বৰত দিছে লেড বিজাৰিত হৈছে, এটো অসত্য। তো ইয়াত আমি দেখা পালো যে শুদ্ধ অপচনটো হ'ব অপচন বি 1 আৰু 3, অৰ্থাৎ এই দুটা উক্তি শুদ্ধ। 3 নম্বৰ দিছে তলৰ কোনটো পিএইচৰ মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়, অৰ্থাৎ আমাৰ দাঁতৰ ক্ষয় হয় বা পোকে খোৱা বুলি যিটো কয়। আমি জানো যে পিএইচৰ মান 5.5তকৈ কম হ'লে আমাৰ দন্তক্ষয় আৰম্ভ হয়, কিন্তু ইয়াত কোৱেশ্চনটোত বি আৰু ডি দুইটাই দি দিলে 3.5তকৈ কম, গতিকে এই দুটাৰ ভিতৰত যিকোনো এটা অপচন দিলেই শুদ্ধ হ'ব। কোৱেশ্চন নম্বৰ 4ত দিছে তলৰ কোনবিধ ঘানেন্দ্ৰিক সূচক। ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি, পিয়াজ। নেক্সট কোৱেশ্চন নম্বৰ 5ত দিছে খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি, বালি আদি অশুদ্ধি আঁতৰ কৰা প্ৰক্ৰিয়াটো হ'ল, এই প্ৰক্ৰিয়াটো কোৱা হয় অপচন বি, শোধন। নেক্সট কোৱেশ্চন নম্বৰ 6ত দিছে লঘু এচিডৰ লগত আইৰণ, এলুমিনিয়াম, জিংক আৰু মেগনেছিয়ামৰ বিক্ৰিয়া বেগৰ নিম্ন ক্ৰমটো হ'ল, অৰ্থাৎ লঘু এচিডৰ লগত উক্ত মৌলকেইটাই কৰা যিটো বিক্ৰিয়াৰ গতিবেগ সেইটো আমাক নিম্ন ক্ৰমত অৰ্থাৎ ওপৰৰ পৰা তললৈ আমাক সজাবলৈ দিছে, যিটো ডিস্ক্ৰিজিং বুলি কয়। তো ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ, এলুমিনিয়াম গ্ৰেটাৰ দেন আইৰণ গ্ৰেটাৰ দেন জিংক গ্ৰেটাৰ দেন মেগনেছিয়াম, অৰ্থাৎ এলুমিনিয়াম হৈছে আটাইতকৈ সক্ৰিয় শিল, গতিকে মৌলকেইটাৰ ভিতৰত এলুমিনিয়ামে লঘু এচিডৰ লগত বেছি বেগত বিক্ৰিয়া কৰে। তাৰ পিছতে হৈছে আইৰণ, জিংক আৰু মেগনেছিয়াম। নেক্সট কোৱেশ্চন নম্বৰ 7ত দিছে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে, যৌগটো পানীত দ্ৰৱণীয়, সম্ভৱপৰ মৌলটো এইটো আমি পাই আহিছোঁ। ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি, কাৰ্বন। নেক্সট কোৱেশ্চন নম্বৰ 8ত দিছে কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখলৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে, এই ধৰ্মটোক কোৱা হয়। ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি, কুটিনেশ্যন। নেক্সট কোৱেশ্চন নম্বৰ 9 তলৰ কোনটো যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল ত্ৰিবান্ধনি আছে। ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ, CH4 অৰ্থাৎ মিথেন। কোৱেশ্চন নম্বৰ 10ত আমাক এটা সংকেত দিছে আৰু এই সংকেতটোৱে সূচোৱা কাৰ্যকৰী মূলকটো সুধিছে। তো ইয়াত আমাক যি 4টা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি, এলকহল। নেক্সট কোৱেশ্চন নম্বৰ 11ত দিছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে তো কি হ'ব, অপচন এ, বাঢ়ে। নেক্সট কোৱেশ্চন নম্বৰ 12ত এটা ইম্পৰ্টেণ্ট কুৱেশ্চন দিছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলবোৰক সজোৱা হৈছিল। মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত মৌলবোৰক কেনেদৰে সজাইছিল। তো 1 নম্বৰত দিছে মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ভিত্তিত, এইটো হয়। 2 নম্বৰটো দিছে মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিত, এইটো নহয়। আৰু 3 নম্বৰটো দিছে মৌলবোৰৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত, এইটো শুদ্ধ। আৰু 4 নম্বৰত দিছে মৌলবোৰৰ ভৌতিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত, এইটো অশুদ্ধ। গতিকে ইয়াত আমাক যি 4টা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি, 1 আৰু 3, অৰ্থাৎ এইকেইটা উক্তি সত্য। নেক্সট কুৱেশ্চনটো দিছে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2H7, তলৰ কোনটো মৌলৰ সৈতে ইয়াৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্য থাকিব। এইটো আমি পাইছোঁ। ইয়াত শুদ্ধ অপচনটো হ'ব অপচন চি, P15। কুৱেশ্চন নম্বৰ 14ত দিছে জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহৃত হোৱা প্ৰক্ৰিয়াটো হ'ল, ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি, শ্বসন। কুৱেশ্চন নম্বৰ 15 আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচনৰ স্থান হ'ল, ইয়াত শুদ্ধ অপচনটো হ'ব অপচন চি,
ক্ষুদ্ৰান্ত। কুৱেশ্যন নম্বৰ 16ত আমাৰ হাঁওফাঁওৰ পৰা কোষলৈ অক্সিজেন পৰিবহণৰ কেইটামান ক্ৰম দি দিছে। তাৰ ভিতৰত আমাক ক্ষুদ্ৰ ক্ৰমটো বাছি উলিয়াবলৈ দিছে। কুৱেশ্যনটো দিছে যে তলৰ কোনটো বিকল্পই কোষলৈ অক্সিজেন পৰিবহণৰ শুদ্ধ ক্ৰম বুজাইছে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হাঁওফাঁও, পালমেনেৰী হীৰা, বাওলিন্দ, বাওনিলয়, মহাধমনী, শেষত দেহকোষত। অৰ্থাৎ এনেদৰে আমাৰ হাঁওফাঁওৰ পৰা অক্সিজেন গৈ কোষ পায়গৈ। কুৱেশ্যন নম্বৰ 17 দিছে নেফ্ৰনৰ কাপ আকৃতিৰ মূৰটোক বোলা হয়। নেফ্ৰনৰ বিষয়ে আমি পঢ়ি আহিছোঁ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বমেনৰ সম্পত্তি। কুৱেশ্যন নম্বৰ 18ত আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰ মাজৰ সংযোগক তলৰ কোনটো নামেৰে জনা যায়। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চাইনেপছ। নেক্সট কুৱেশ্যন নম্বৰ 19 ৰছী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়াকলাপৰ সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটি। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চেৰিবেলাম। নেক্সট কুৱেশ্যন নম্বৰ 20ত সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ ক্ষেত্ৰত গৰ্ভমণ্ডত পৰাগৰেণুৰ অংকুৰণৰ এটা চিত্ৰ দিছে। এতিয়া কুৱেশ্যনটো দিছে যে চিত্ৰত দিয়া WXYZৰ কোনটো গোট শুদ্ধ। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি। অৰ্থাৎ ইয়াত W বুজাইছে পৰাগৰেণু, X গৰ্ভমুণ্ড, Y পৰাগনলী আৰু Z গৰ্ভাশয়। ব্ৰায়োফাইলাম বা দুপৰ টেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ। ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আংগিক বিস্তাৰণ। নেক্সট কুৱেশ্যন নম্বৰ 22 দিছে পিউবাৰ্টিৰ সময়ত ল'ৰাৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰম'নবিধ। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি টেষ্টষ্টেৰন। কুৱেশ্যন নম্বৰ 23 দিছে তলৰ কোনটো মানুহৰ শৰীৰৰ স্থি জননতন্ত্ৰৰ অংশ নহয়। ইয়াত আমাক 4টা দি দিছে তাৰ ভিতৰত কোনটো স্ত্ৰীৰ জননতন্ত্ৰৰ অংশ নহয় সুধিছে। তো ইয়াত আমাক শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শুক্ৰবাহী নলী, যিটো পুৰুষৰ স্থি জননতন্ত্ৰৰ অংশ। 24 নম্বৰ দিছে তলৰ কোনগৰাকী বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয়। এই বিষয়ে আমি পাই আছোঁ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডাৰউইন। এটা যোজন কোষে যদি পিতৃৰ পৰা X ক্ৰম'জম লাভ কৰে তেন্তে সন্তানটো হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছোৱালী হয়। কুৱেশ্যন নম্বৰ 26 উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একেধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংগসমূহ হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি সমভিত্তিক অংগ। নেক্সট 27 এখন গোলাকাৰ দাপোনৰ আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অসীমত। নেক্সট কুৱেশ্যন নম্বৰ 28 অৱতল লেন্সত উৎপন্ন প্ৰতিবিম্ব সদায় কি হয়। অপশ্যন বি অসৎ সংকুচিত। 29 আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে হোৱা পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত। ইয়াত আমাক যি প্ৰথমটো দিছে নিৰ্গত ৰশ্মি আপতিত ৰশ্মিৰ দিশৰ লগত সমান্তৰাল হয়, এইটো শুদ্ধ। নেক্সটটো দিছে নিৰ্গত কোণ আপতন কোণৰ সমান, এইটো শুদ্ধ। 3 নম্বৰটো দিছে নিৰ্গত ৰশ্মিডাল পাৰ্শ্বীয়ভাৱে কাষলৈ স্থানান্তৰিত হয়, এইটো অশুদ্ধ। আৰু 4 নম্বৰ দিছে আপতন কোণ নিৰ্গত কোণতকৈ ডাঙৰ, এইটো অশুদ্ধ। গতিকে ইয়াত শুদ্ধ বিকল্পটো হ'ল অপশ্যন এ 1 আৰু 2, অৰ্থাৎ প্ৰথম উক্তি দুটা শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 30 তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চকুৰ মণি। নেক্সট 31ত দিছে প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰঙা। নেক্সট কুৱেশ্যন নম্বৰ 32 মায়'পিয়া বিকাৰত ভোগা ব্যক্তিগৰাকীৰ বাবে প্ৰথমতে চকুৰ দূৰবিন্দু অসীমতকৈ ওচৰ নাথাকে, এইটো অশুদ্ধ। বি দিছে চকুৰ লেন্সে দূৰৰ বস্তুবোৰৰ প্ৰতিবিম্ব চকুৰ ৰেটিনাত গঠন কৰে, এইটো অশুদ্ধ। চিত দিছে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখাত অসুবিধা হয় কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে, এইটো শুদ্ধ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি, আমি ডি অপশ্যনটো আৰু নাচালেও হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 33 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা, এইটো তোমালোকে জানাই। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 6.25 × 10⁻18। নেক্সট কুৱেশ্যন নম্বৰ 34 দিছে বৰ্তনীটোত থকা কোনটো ৰোধক R1 R2 R3 মাজেৰে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব। তো ইয়াত আমি যদি অপশ্যনকেইটা ভালকৈ চাওঁ তাত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেৱল R2।
অৰ্থাৎ ইয়াত আমাক যি বৰ্তনী দিছে বৰ্তনীত থকা ৰোধসমূহৰ ভিতৰত R2 ৰোধৰ মাজেৰে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 35 তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক একক? শক্তিৰ ব্যৱহাৰিক এককটো হ'ব অপশ্যন চি কিলোৱাট পাৰ ঘণ্টা। কুৱেশ্যন নম্বৰ 36 এটা AC জেনেৰেটৰত ব্যৱহৃত হয়। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দুটা স্লিপ ৰিং। নেক্সট কুৱেশ্যন নম্বৰ 37 এটা বৈদ্যুতিক মাৰিত কুণ্ডলীৰ প্ৰবাহৰ দিশ সলনি হয় প্ৰতি। তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আধা পাকৰ মূৰত। অৰ্থাৎ প্ৰতি আধা পাকৰ মূৰে মূৰে এটা বৈদ্যুতিক মাৰিত কুণ্ডলীৰ প্ৰবাহৰ দিশ সলনি হয়। নেক্সট কুৱেশ্যন নম্বৰ 38 তলৰ কোনটো সঁজুলিয়ে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে? তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বৈদ্যুতিক মটৰ। কুৱেশ্যন নম্বৰ 39 আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎসই সঞ্চিত সৌৰ শক্তিক প্ৰতিনিধিত্ব কৰে। তলৰ কোনটো সূৰ্যৰ শক্তিৰ পৰা আহৰণ কৰা নহয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নিউক্লিয় শক্তি। কুৱেশ্যন নম্বৰ 40 নদী বান্ধৰ লগত জড়িত সমস্যা এটি হ'ল। অপশ্যন এত দিয়া সমস্যাটো হৈছে বৃহৎ অঞ্চলৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয়, এইটো শুদ্ধ। আৰু বি অপশ্যনত দিছে বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয়, এইটো সত্য। আৰু চিত দিছে এ আৰু বি এটাও নহয়। অপশ্যন ডিত দিছে যে এ আৰু বি দুয়োটাই। তো ইয়াত যদি আমি অপশ্যনসমূহ ভালদৰে পৰ্যবেক্ষণ কৰোঁ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ আৰু বি এটাও নহয়। নেক্সট 41টো দিছে সেউজ গৃহ গেছটো হ'ল। তো একেবাৰে চিম্পুল, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন নম্বৰ 42 তলৰ কোনটো এডাল খাদ্য শৃংখল গঠন কৰে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঘাঁহ ছাগলী মানুহ। ঘাঁহক ছাগলী খায়, ছাগলীক মানুহে খায়, গতিকে এইটো এটা উপযুক্ত খাদ্য শৃংখলৰ উদাহৰণ। নেক্সট কুৱেশ্যন নম্বৰ 43 বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অতি বেঙুনীয়া ৰশ্মি। অৰ্থাৎ সূৰ্যৰ যিটো অতিকে বিনষ্টকাৰী অতি বেঙুনীয়া ৰশ্মি ইয়াক অজনে বাধা দিয়ে। নেক্সট কুৱেশ্যন নম্বৰ 44 3R নীতিটোৰ শুদ্ধ ক্ৰমটো হ'ল, এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি হ্ৰাসকৰণ পুনঃচক্ৰীকৰণ পুনঃব্যৱহাৰ। এইটো হৈছে 3R নীতিটোৰ শুদ্ধ ক্ৰম। নেক্সট কুৱেশ্যন নম্বৰ 45 প্লাছ MCQ অমৃতা দেৱী বিষ্ণুৱে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি খেজুৰ। তেখেতে ৰাজস্থানৰ যোধপুৰৰ ওচৰৰ খেজৰালী গাঁৱত খেজুৰ গছবিধক ৰক্ষাৰ কাৰণে 1731 চনত আন 36 গৰাকী ব্যক্তিৰ সৈতে প্ৰাণ আহুতি দিছিল। ছেকশ্যন বিত দিছে আমাক কেইটামান শ্বৰ্ট কুৱেশ্যন দিছে। প্ৰথমটো দিছে বিয়োজন বিক্ৰিয়া কাক বোলে? এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। ইয়াৰ এনচাৰটো আমি এনেদৰে লিখিব পাৰোঁ যিবোৰ বিক্ৰিয়াত এটা পদাৰ্থ বিয়োজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন কৰে তেনে বিক্ৰিয়াক বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। বিয়োজন বিক্ৰিয়াৰ উদাহৰণ হিচাপে আমি এই বিক্ৰিয়াটো দিব পাৰোঁ। নেক্সট কুৱেশ্যন নম্বৰ 47 দিছে প্লাষ্টাৰ অফ পেৰিছ কেনেকৈ প্ৰস্তুত কৰা হয়, ইয়াৰ এটা ব্যৱহাৰ লিখা। আমি পাইছিলোঁ যে জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেটত পৰিণত হয় আৰু ইয়াকে প্লাষ্টাৰ অফ পেৰিছ বোলা হয়। আৰু ইয়াৰ ব্যৱহাৰ হিচাপে আমি লিখিব পাৰোঁ যে ডাক্তৰে ভঙা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ হিচাপে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে। তো ডিয়াৰ ষ্টুডেণ্ট বাকী কুৱেশ্যনখিনি তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি তোমালোকে নিজে ট্ৰাই কৰিবা। অকল প্ৰি ফাইনেল বুলি নহয়, তোমালোকৰ যিটো আহি আছে মেট্ৰিক পৰীক্ষাটো ইয়াৰ পৰা কুৱেশ্যন আহি যোৱাৰ সম্ভাৱনা আছে, গতিকে এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু ইয়াৰ যিকোনো এটা কুৱেশ্যনৰ যদি এনচাৰ কৰোঁতে কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰিবা। আৰু ভিডিঅ'টো যদি তোমালোকে হেল্পফুল বুলি ভাবিছা তেতিয়াহ'লে তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা শ্বেয়াৰ কৰিবা। আৰু এনেদৰে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।